যোৱাকালি ৰাতি মোৰ তাতে মমতা বেনাৰ্জীৰ ফোন আহিছে যে পাঠক বাবু আপুনি অলপ হিন্দী অলপ বাঙালীত মোক ফোন কৰিছে, পাঠক বাবু ইমিডিয়েট শিফটিং হৈ যায়। আমাৰ মানুহ দেখিছে আপোনাৰ ফল নাপাব, এইবিলাক মানুহ পাগল নহয় না, এইবিলাক মানুহ পাগল নহয় না। তেওঁলোকে বেছিভাগে কৈছে ফেচবুকত দেখি আহিছো, ওপৰে তলে হাজাৰ হাজাৰ মানুহ ইয়াতে মোৰ কাৰণে ৰৈ আছে, আৰু ইয়াতে ছেকেণ্ড টাইম লগোৱা ঔষধ লগাবলৈ বহুত ৰৈ আছে। যিবিলাকে ফাৰ্ষ্ট টাইম ৰিজাল্ট পাইছে তেওঁলোকে ছেকেণ্ড টাইম আহিব, তেওঁলোকৰ নিচিনা মানুহ ৰৈ আছে। আৰু লণ্ডনত বহি থকা সেই ডাঙৰ মানুহজন গোটেইখিনি হেণ্ডেল কৰি আছে, এইটো মই আগতে কৈছিলোঁ। আৰু তেওঁৰ সমস্যা আজি 15 বছৰ আগৰ পৰা, 15 বছৰ আগৰ পৰা তেওঁৰ সমস্যা। তেওঁৰ কিমানখন হস্পিটেল আছে গুৱাহাটীত, অসমৰ মানুহে নাজানে, আৰু গোটেইখিনি মই বহুত সোনকালে কৰিম। তেওঁ ডাঙৰ মানুহ, মই অসমত নাথাকোঁ, অসমৰ পৰা বাহিৰত গৈ কৰিম, কাৰণ অসমত যদি সেইটো কৰোঁ জানে মোৰ ওপৰত কি হ'ব পাৰে। আৰু তেওঁৰ এনেকুৱা জেগাত যাম মই য'ত এই কামখিনি কৰাৰ কাৰণে সুবিধা পাম, তেনেকুৱা জেগা যাম। যোৱাকালি এইখানে য'তেই জায়গা লাগবে আমি দিবে, য'তেই জায়গা লাগবে আমি দিবে, কলকাতা লাগে, উত্তৰবংগে লাগে, য'তেই লাগে, কোচবিহাৰ লাগে, য'তেই জায়গা লাগে আমি দিবে, আপনি ইমিডিয়েট শিফটিং হৈ যান। যদি ইমান ভয়ংকৰ ষড়যন্ত্ৰতা ৰচনা হৈ আছে, তাৰপিছত আপুনি চৰকাৰ প্ৰশাসনৰ সহায় বিচাৰিব নালাগেনে? চৰকাৰ প্ৰশাসনে গম নাপায় নেকি? প্ৰশাসনে সহায় নকৰিলে মই বাচি নাহিলোঁ, এইটো কথা। বাকী চৰকাৰ প্ৰশাসনেতো গম পায়। আৰু এতিয়া নতুন নিয়ম অনুসৰি PSO ল'লে 75,000 কৰি দিব লাগিব। মোৰ লগত দুজন মানুহ থাকিলে 1.5 লাখ টকা দিব লাগিব। 1.5 লাখ টকা যদি মই PSOৰ কাৰণে দিব লাগে বা চিকিউৰিটিৰ কাৰণে দিব লাগে, তেনেহ'লে এই যে মানুহখিনিক মই বস্তুবিলাকৰ ওপৰত এটা এডিশ্যনেল চাৰ্জ এটা লগাই দিব লাগিব। ক'ৰ পৰা দিম মই, হয় না? কালি বহুতে কৈ আছিল, দুটা বটল দেখুৱাই আছিল যে এই দুটা বটল 200 টকাত কিনিব লগা হয়, তাৰ বাবে আপোনালোকে কোনো কেছ মেমো নিদিয়ে। সেইটো মই ৰাইজক আগতেও কৈছোঁ। ইয়াতে যিখিনি ইনগ্ৰেডিয়েণ্ট আছে মই ৰাজহুৱাকৈ কৈছোঁ। ইয়াতে পুদিনা অইল আছে, ইয়াতে ক্ল'ভ অইল আছে, মানে নিম তেল আছে, ইয়াতে কালজিৰা তেল আছে। আপোনালোকে আমাৰ পৰা ল'ব পাৰে, ঘৰতো বনাই ল'ব পাৰে, কিন্তু ফ্লিপকাৰ্টৰ পৰা আনিলে সেইটো আপোনালোকৰ 3000 টকা পৰিব। মোৰ পৰা 200 টকাত তেল লোৱাৰ আপত্তি অসমবাসীৰ নাই। আপত্তি কাৰ হৈছে জানক? 3000 টকা যে আদিবাসী তেল কিনি আনে, হয় না? আদিবাসী তেল কিমান টকা এটা বটলত? 3000 টকা। ভিডিঅ'টো যদি মানুহলোকে চালে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।